নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ। ৰাজ্যত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনকৈ লোকৰ কৰুণ মৃত্যু। ৰৈ থকা ট্ৰাকত বলেৰো পিকআপ ভানৰ প্ৰচণ্ড খুন্দা। ফলত তিতাতে নিহত হৈছে পিকআপ ভেনত থকা দুজনৰ আৰু বাহনৰ চালকজন সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। নিহত দুজন গণেশ আৰু ভাইটি বুলি পৰিচয় লাভ কৰা হৈছে। আমি পুনৰবাৰ জনাই আছো হুজাইৰ কুমৰাকটাত ঘৰ নিহত দুয়োজনৰ বয়লাৰ কলিয়াই আনি আছিল দুৰ্ঘটনাগ্ৰস্ত পিকআপ ভেনখনে। আমি পুনৰবাৰ জনাই আছো নোয়াগাঁওৰ কটিয়াতলি ৰেংক বেংকতে শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি। বেংকৰ ভিতৰতে প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা। 6জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। ইছলামিক বেংক জামাতত দুই পক্ষৰ মাজত প্ৰচণ্ড সংঘাত। বেংক নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই সংঘাত। আলম গ্ৰুপৰ নিয়ন্ত্ৰিত আছিলে ইছলামিক বেংক জামাত। শ্বেখ হাছিনাই দেশ এৰাৰ পিছত বেংকলৈ নহা হ'ল কৰ্তৃপক্ষ। এফালে হাছিনা চৰকাৰৰ পতনৰ লগে লগে আলম গ্ৰুপৰ ৰাইজে ঋণৰ নামত বেংকৰ ধন আত্মসাতৰ চেষ্টা। শীঘ্ৰে বেংকিং সংস্থাৰ ৰূপায়ণ নকৰিলে সংকট আৰু অধিক বৃদ্ধি পাব বুলি আশংকা কৰিছে ৰাইজে। ঢাকা চহৰত দিলকুছাৰ প্ৰতিবাদত বহিল বেংক কৰ্মচাৰীসকল। প্ৰতিবাদৰ মাজতে আলম গ্ৰুপৰ সদস্যৰ গুলীচালনাৰ ঘটনা। বিষয়টো কেন্দ্ৰীয় বেংকৰ হস্তক্ষেপ দাবী কৰি দুয়োপক্ষৰ মাজত উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন সেনাৰ বৃহৎ দল। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ তৃতীয়টো খবৰলৈ। ৰাজ্যজুৰি হঠাৎ কালৰূপ ধাৰণ কৰিছে বতৰে। 15 আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আজি ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা 15 আগষ্ট পৰ্যন্ত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰিৰ পিছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ। পুনৰ কৃত্ৰিম বানৰ কবলত পৰাৰ আশংকা গুৱাহাটী মহানগৰবাসী। ৰাজ্যৰ আন প্ৰান্ততো আৰম্ভ হৈছে বৰষুণ। আপোনাৰ অঞ্চলত বৰ্তমানে বৰষুণ দি আছে নে নাই কমেণ্টত মতামত জনাওক। কিয়নো 7 পৰা 11 চেণ্টিমিটাৰ বৰষুণৰ সতৰ্কবাণী দিছে। পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাবে আহিছে সুখবৰ। কাইলৈ পুৱা 10 বজাৰ লগে লগে ৰাজ্যবাসীয়ে পাব সুখবৰ। অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে আহিছে এই ডাঙৰ খবৰ। অৰুণোদয়, দিব্যাংগ পেঞ্চন, বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ। কাইলৈ 12 আগষ্টৰ পুৱাতেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনসমূহ। লগতে পেঞ্চনৰ ধনো লাভ কৰিব 12 আগষ্টৰ ৰাতিপুৱা। হিতাধিকাৰীৰ প্ৰতি এই জৰুৰী ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।